বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আহিছোঁ। এয়া আজি যিহেতু বিশ্বকৰ্মা পূজাৰ কাৰণে এয়া মই প্ৰসাদ ৰেডি লৈছোঁ আৰু দুভাগ লৈছোঁ, কাৰণ এভাগ মই মন্দিৰত দিম আৰু এভাগ মই কালি যে ৰুমটো মানে বনাই আছিলে তাতে খুঁটি গাৰোঁতে একো দিয়া নাছিলোঁ প্ৰসাদ পানী, সেইকাৰণে ভাবিলোঁ আজি অকণমান দি দিওঁ। সৰুকৈ হ'লেওতো ঘৰটো বনাই আছোঁ, সেইকাৰণে ভাবিলোঁ অকণমান প্ৰসাদ দিলে মনটো ভাল লাগিব, সেইকাৰণে দি দিলোঁ। আৰু ইফালে প্ৰসাদ পানী দি অহাৰ পিছত মই এয়া খেচাৰি বনাব লৈছোঁ, কাৰণ ৰাতিপুৱাৰ পৰা একো খোৱা নাই, বহুত ভোক লাগি আছিলে। আৰু পূজাই তিথিয়ে যে খেচাৰি খাই বহুত ভাল লাগে, কাৰণ নিৰামিষ যিহেতু কিনো আৰু বনাই থাকিম, সেইকাৰণে খেচাৰি চব্জি এটা বনাই ল'লে আচাৰ থাকিলে মানে ধুনীয়াকৈ খাই ল'ব পাৰি। আৰু এয়া আমাৰ খেচাৰি ৰেডি হৈ গ'ল। আৰু এইফালে মই চব্জি বন্ধাকবি আলু বিলাহী এনেকৈ বেঙেনা দি চব্জি বনাই আছোঁ। আৰু আপোনালোকে এনেকৈ পূজাই তিথিয়ে খেচাৰি খাই ভাল পায়নে নাই জনাব। মই কিন্তু পূজাই তিথিয়ে খেচাৰি খাই যে বহুত ভাল পাওঁ। এই বিশ্বকৰ্মা পূজা, লক্ষী পূজা, শিৱৰাত্ৰি যিকোনো পূজাতে মানে মই যে খেচাৰি বনাওঁৱে, আৰু সকলোকে মাতি খুৱাইও ভাল লাগে, বনাই মানে খায়ো ভাল লাগে। আৰু ল'ৰাই যিহেতু চব্জি নাখাব বন্ধাকবি, সেইকাৰণে তাৰ কাৰণে আলু ভাজি থৈছোঁ। আৰু এইফালে মই ওচৰৰে ভাইটি এজনে, তাই যে প্ৰসাদৰ খেচাৰি মোৰ দৰে তাইও খাই ভাল পায়, সেইকাৰণে তাৰ কাৰণে এয়া এটা বাৰী লৈছোঁ, তাকো দি আহোঁ। ঘৰৰ ওচৰে যিহেতু এয়া প্ৰসাদ লৈছোঁ, এনেকৈ অলপ তাক দি আহোঁ, দি আহি তাৰপিছত আৰু বাকীখিনি কাম কৰিম। আৰু আপোনালোকে এনেকৈ প্ৰসাদ পানী খাই ভাল পায়নে নাই জনাব। মইতো মানে এনেকৈ খাই বহুত ভাল পাওঁ। এনেকৈ প্ৰায়ে মই যিকোনো পূজা তিথি হ'লে যে মই এনেকৈ খেচাৰি বনাওঁৱে আৰু এনেকৈ। আৰু আমি সকলোকে মাতোঁ, সকলোৱে মিলি খাওঁ। কিন্তু এইবাৰ বিশ্বকৰ্মা পূজাত যে কাকো মাতা নহ'ল, কাৰণ গাটোও ইমান এটা ভাল নহয়, আৰু মানে সেইকাৰণে বেছিকৈ সেনেকৈ যোগাৰো কৰা নাই, সেইকাৰণে কাকো মাতা নাই। এনেই ঘৰতে আমি কেইটাই বনাই খাইছোঁ। আৰু এতিয়া ভাইটিক দি আহি ইয়াৰ ল'ৰাকো দিম। ল'ৰাৰ কাঁহীখনত যে মই পাতখনত মানে অকণমান চব্জি দিম, কাৰণ খাই খাব, নাখায় নাই, নাখালেতো ল'ৰা ছোৱালীৰ বাচি গ'লে মাকবোৰে খায়েই নহয়, এনেকুৱাই আৰু। মই আছোঁ যিহেতু ময়ে খাম, সেইকাৰণে দিছোঁ। আৰু খাই যদি খাব, খালেতো ভালে কথা, নাখালে আৰু মই খাম। আৰু অকণমান প্ৰসাদো দি দিম বুট মগু, কাৰণ তাই এনেইতো প্ৰসাদটো নাখায়েই, ইয়াতে যদি দিলে খেচাৰি দি খাই বুলি ভাবি দি দিছোঁ। খাই যদি খাব, নাখালে আৰু খাম আৰু ময়ে। এয়া ল'ৰাৰ থালিখনো ৰেডি হৈ গ'ল। আৰু এনেকৈ খেচাৰি প্ৰসাদ মানে পূজাই তিথিয়ে খেচাৰি খাই কোনে কোনে ভাল পায় জনাব। আৰু এনেকুৱা কলপাতত খাইতো আৰু মজা লাগে। চাওক, মই এতিয়া লৈ বহি গ'লোঁ, যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, গাটো একদম দুৰ্বল লাগি আছিলে, সেইকাৰণে সোনকালে বনাই সোনকালে বহি গ'লোঁ। যিহেতু মানুহ মাতা নাই, সেইকাৰণে মই আগত বহি গৈছোঁ। মানুহ থাকিলে আকৌ বহিব নোৱাৰোঁ নহয়, পিছত খাবলগীয়া হয়, কিন্তু কাকো নমতাৰ বাবে এনেকৈ খাব পাৰিছোঁ। আৰু এতিয়া ল'ৰাই ময়ে খাই আছোঁ। আৰু আছে দুটা সৰু সৰু ভাইটি, এনেকৈ সিহঁতে খাব। আৰু আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে অলপ